নমস্কাৰ বন্ধুসকল। আজিকালি এনেকুৱা এটা দিন আহি পৰিছে যাক নেকি আজিৰ দিনত বেছিভাগ মানুহৰে প্ৰায় লোনৰ যেতিয়াই তেতিয়াই আৰু যিকোনো মুহূৰ্ততে দৰকাৰ হোৱা দেখা যায়। তো এই সময়ছোৱাত আপোনালোকে এটা বস্তু খুবকৈ শুনিছে, যিটো হৈছে চিভিল স্ক'ৰ। আৰু এই চিভিল স্ক'ৰটো আপুনি ক'ৰবাত কিবা এটা বস্তু ফাইনেন্সত ল'ব গ'লে তাতে চিভিল স্ক'ৰ চেক কৰিব। আপুনি কিবা এটা লোন এপ্লাই কৰিলেও আপোনাৰ এই চিভিল স্ক'ৰটো তাতেও চেক কৰা হয়। আৰু এই চিভিল স্ক'ৰটো আপোনালোকেও চেক কৰিব পাৰে আপোনালোকৰ মোবাইলটোতে অতি সহজে, কম সময়তে আৰু একেবাৰে ফ্ৰী, বিনামূল্যে। তো এই চিভিল স্ক'ৰটো কেনেকৈ চেক কৰিব, ইয়াৰ গোটেইখিনি প্ৰক্ৰিয়া আপোনালোকক এই ভিডিঅ'টোৰ যোগে গোটেইখিনি আপোনালোকক দেখুওৱা হ'ব, কেনেকৈ চেক কৰা হয়, কোন এপত চেক কৰিব পাৰিব। বেছি কথা নকৈ আমি ডাইৰেক্ট মেইন ভিডিঅ'টো আৰম্ভ কৰিম। আৰু আমাৰ ভিডিঅ'টো ভাল পালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল নটিফিকেশ্যনটো অলত ক্লিক কৰি দিব। আৰু ইয়াৰ পিছত মই কিবা ভিডিঅ' বনালে তাৰ নটিফিকেশ্যন আপুনি পটককৈ যাতে আগলৈ পায়। তো আহক বন্ধুসকল, আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আপোনালোকে মোৰ মোবাইল স্ক্ৰীণখন দেখিব পাৰিছে। ইয়াতে চিভিল স্ক'ৰ আপুনি কম সময়তে আৰু একেবাৰে ফ্ৰীত চেক কৰিব লগা হ'লে প্ৰথমে আপুনি আপোনাৰ মোবাইলটোত যিটো গুগল পে' এপ আছে, এই এপটো ইনষ্টল কৰি কিনে গোটেইখিনি ধুনীয়াকৈ লগ ইনখিনি কৰি ল'ব। আৰু কেনেকৈ লগ ইন কৰিব বা কেনেকৈ ৰেজিষ্টাৰ কৰিব, এই গোটেইখিনিসমূহ এটা ভিডিঅ'ত বনাব লগা হ'লে বহুতখিনি দীঘল হয়। তো ইমান আগৰ পৰা আৰম্ভ নকৰি মই আপোনালোকক যিটো কথা কৈছিলোঁ চিভিল স্ক'ৰ, আমি ডাইৰেক্ট তাৰে পৰাই আৰম্ভ কৰিম। তো আপোনালোকে বেছিভাগে আজিকালি এই গুগল পে' এপটো ব্যৱহাৰ কৰে। তো ইয়াৰ কেনেকৈ লগ ইন কৰিব লাগিব, কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগিব, এইবিলাক আমি নকয়, ডাইৰেক্ট চিভিল স্ক'ৰ কেনেকৈ চেক কৰা হয় ইয়াৰ ওপৰত মই আপোনালোকক কিছু কথা মোৰ মোবাইলটোৰ জৰিয়তে আপোনালোকক বুজাব খুজিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাব। তো আমি প্ৰথমে ডাইৰেক্ট যিটো গুগল পে' এপ আছে, এই এপটো আমি ডাইৰেক্ট অ'পেন কৰি ল'ম। আৰু এপটো অ'পেন হৈ গৈছে। আৰু এপটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে মোৰ মোবাইল স্ক্ৰীণখন। এনেকৈ অলপমান স্ক্ৰল কৰি তলৰ পিনে আহিব। এনেকৈ তলৰ পিনে আহি ইয়াতে চাব গেট এ লোন, এপ্লাই নাও, আৰু ইয়াৰ তলতে আছে চেক ইয়ৰ চিভিল স্ক'ৰ ফৰ ফ্ৰী। তো এই অপশ্যনটোত ক্লিক কৰি দিব। আৰু অপশ্যনটো খোল খাই আছে। আৰু খোল খোৱাৰ লগে লগে ইয়াতে আহি গৈছে চেক নিউ স্ক'ৰ। আৰু ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। যদি আপোনালোকৰ এই টাৰ্মছ এণ্ড কণ্ডিশ্যন ইয়াতে যদি টিক মাৰ্ক লগোৱা নাই, তেনেহ'লে আপোনালোকে ইয়াতে এনেকৈ দুটা টিক মাৰ্ক দি ল'ব আৰু ইয়াতে কণ্টিনিউত ক্লিক কৰি দিব। আৰু কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ডাটাখিনি ফেটচিং হৈ আছে। আৰু ডাটাখিনি ফেটচিং হৈ যোৱাৰ লগে লগে দেখিব পাৰিছে ইয়াতে মোৰ চিভিল স্ক'ৰটো ইয়াতে শ্ব' হৈ গৈছে। আপোনালোকে এনেকৈ চিভিল স্ক'ৰ চেক কৰিব পাৰিব। আৰু ইয়াত যদি গোটেইখিনি আপোনালোকে ৰিপৰ্ট চাব খুজিছে, তেনেহ'লে ইয়াতে চি ফুল ৰিপৰ্টত ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে গোটেইখিনি অপশ্যন আহি গৈছে। পে'মেণ্ট হিষ্টৰী ইয়াতে শ্ব' কৰিব আপোনাৰ। তাৰপিছত গোটেইখিনি ষ্টেটাছ ইয়াতে শ্ব' কৰিব। আৰু এইখিনি বস্তু স্ক্ৰীনশ্বট আপোনালোকে মাৰি কিনে মোবাইলত ৰাখিব পাৰে। কেতিয়াবা ক'ৰবাত কিবা বস্তু এটা ফাইনেন্সত লগা হ'লে এই স্ক্ৰীনশ্বটটো ডাইৰেক্ট আপোনালোকে সেই দোকানত গৈ কিনে বা ডিষ্ট্ৰিবিউটৰত গৈ কিনে কিবা এটা বস্তু ফাইনেন্সত লোৱাৰ আগতে এই বস্তুটো তেওঁলোকক এবাৰ দেখাই কিনে ডাইৰেক্ট আপুনি ফাইনেন্সটো আৰম্ভ কৰি ল'ব পাৰে। আৰু এইটো তেওঁলোকে দেখা পালে আপোনাৰ ফাইনেন্সটো অলপ সোনকালে কৰি দিব। তেওঁলোকৰ আৰু বিশেষ চাই থকাৰ বেছি এটা প্ৰয়োজন নাথাকিব। তো গুগল পে'ৰ জৰিয়তে আপোনালোকে এই প্ৰচেছখিনিতে এনেকৈ চিভিল স্ক'ৰটো চেক কৰি ল'ব পাৰিব। এইখিনি আছিল চিভিল স্ক'ৰ চেক কৰাৰ একদম সহজ উপায়। আৰু এইখিনিৰ জৰিয়তে আপোনালোকক কিছু বুজাবলৈ চেষ্টা কৰা হ'ল। আপুনি আপোনালোকৰ চিভিল স্ক'ৰটো গুগল পে'ৰ জৰিয়তে কেনেকৈ কম সময়তে আপোনালোকৰ মোবাইলতে চেক কৰিব পাৰিব।
আৰু ভিডিঅ'টো ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানে বন্ধুসকল, নমস্কাৰ, শুভৰাত্ৰি।